চাওক আমাৰ 2014 চনত প্ৰজ্ঞাৰ গঠন হৈছিলে মাননীয় আমাৰ মাননীয় বশিষ্ঠ পূজাবৰুৱা ডাঙৰীয়াৰ তত্বাৱধানত আৰু এই অনুষ্ঠানটিত আমাৰ যিকেইগৰাকী ট্ৰাষ্টি আছোৱে মই লগতে জিতুল সোণোৱাল আমাৰ অধ্যক্ষ জনপ্ৰিয় কণ্ঠশিল্পী লগতে পবিত্ৰ মাৰ্ঘেৰিটাও আছিলে আমাৰ প্ৰায়খিনি শিল্পী জড়িত হৈ পেলাই এই ট্ৰাষ্টটো গঠন কৰা হৈছিলে এইটো এটা মূলতঃ আমাৰ সামাজিক সাংস্কৃতিক এটি অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি কিছুমান বিশেষ বস্তুৰ ওপৰত আমি গুৰুত্ব দিছোঁ বিন্দুৰ ওপৰত যিদৰে ধৰক ভাৰত মাতা পূজা আমি কৰোঁ সেইটো এটা খুব বিশেষ অনুষ্ঠান তাৰে লগতে আমি এটা ইউথ লিডাৰশ্বিপ কনক্লেভ কৰোঁ বন্দে মাতৰম নৃত্য প্ৰতিযোগিতা হয় আৰু তাৰ লগতে এইটো এটা বিশেষ অনুষ্ঠান যিটো আজি গুৰু পূজা যিটো আজি অনুষ্ঠান আয়োজন কৰা হৈছে সাধাৰণতে 5 ছেপ্টেম্বৰৰ দিনা টিচাৰ্ছ ডে বুলি কয় গুৰুসকলক স্কুলত গৈ পেলাই ষ্টুডেণ্টবিলাকে এটা ফুল দিয়ে নহয়তো এটা কলম দিয়ে দি পেলাই হেপী টিচাৰ্ছ ডে বুলি কৈ শেষ কৰি থৈ দিয়ে কিন্তু আমি বিচাৰিছিলোঁ যিটো পুৰণি দিনৰ পৰা গুৰু শিষ্যৰ যিটো পৰম্পৰা আচলতে যিটো শিষ্যসকলৰ গুৰুৰ প্ৰতি এটা শ্ৰদ্ধা সেইটো মাজে মাজে আমি কিছুমান সময় দেখিবলৈ নাপাওঁ বহুত সময়ত আপোনালোকে নিশ্চয় মন কৰিছে আপোনালোকে নিজে কাভাৰ কৰে যে আজি বোলে কোনোবা এজন ষ্টুডেণ্টে শিক্ষকক মাৰিলে এনেকুৱাও দেখিবলৈ পাইছিলোঁ চ' এনেকুৱা এটা অৱস্থা হ'বগৈ নালাগিছিলে সেইটো কাৰণে আচলতে আমাৰ এটা প্ৰচেষ্টা যি সেই পুৰণি দিনত যিটো শিষ্য আৰু গুৰুৰ যিটো এটা মৰম চেনেহ সেই যিটো মৰম সেই পৰম্পৰাটো অক্ষুণ্ণ ৰাখিবলৈ আচলতে আমাৰ এইটো এটা প্ৰচেষ্টা আৰু আমি আশা কৰিছোঁ যিহেতু আমাৰ প্ৰত্যেকখন জিলাতে আজিৰ দিনটোত অনুষ্ঠান আয়োজিত হয় প্ৰত্যেকখন জিলাতে আমাৰ গুৰু পূজন হয় আৰু এইবাৰ দক্ষিণ কামৰূপত মই যিহেতু 2খন জিলাৰে প্ৰভাৰী কামৰূপ জিলাৰ গতিকে 2খন জিলাতে আগতেও হৈ আহিছে এইবাৰ আপোনালোকে নিজেও দেখিবলৈ পাইছে যে 75গৰাকী গুৰু আৰু প্ৰতিগৰাকী একোজন পুৰুধা ব্যক্তি আচলতে তেখেতসকলক আজি আমি ইয়াতে এটা সন্মান সহকাৰে ভৰিখন ধুৱাই পেলাই ফুল দি পেলাই যিটো এটা পূজা কৰা হয় গুৰু আচলতে ভগৱান সদৃশ গতিকে আমি সেই তেখেতসকলক সেই সন্মানটো যাচিব বিচাৰিছোঁ আৰু নৱকল্যাণ মঞ্চ খুব সুন্দৰ এটা প্ৰচেষ্টা আগবঢ়াইছে প্ৰজ্ঞাৰ লগত সহযোগ কৰি পেলাই খুব ভাল লগা এটি অনুষ্ঠান আৰু মই ভাবোঁ এনেকৈ গুৰু শিষ্যৰ পৰম্পৰাৰ লগতে উঠি অহা প্ৰজন্মই কিছু ভাল কথা শিকিবলৈ পাব বুলি মই আজি 75গৰাকী বহোৱা হৈছে 75গৰাকী আৰু আগত দিনত আৰু বেছি হ'ব বুলি আশা কৰিছোঁ আৰু এনেকৈ বহুত বেলেগ জিলাতো সেই ধৰণে হৈছে ধৰি লওক প্ৰতিখন স্কুলতে প্ৰায় 25-30গৰাকী গুৰু থাকে আৰু সেনেকৈ প্ৰত্যেকখন স্কুলতে সেনেকৈ কৰা হৈছে আমি লাহে লাহে আগবঢ়াই নি আছোঁ এয়া আমাৰ আৰম্ভণি যিহেতু আমাৰ এতিয়া 3-4 বছৰ হৈ গ'ল অনাগত দিন আৰু বেছি খুব সুন্দৰকৈ হ'ব এইখন প্ৰথমতে আমাৰ অকল গুৱাহাটীস্থিত হৈ আছিলে অনুষ্ঠানটো লাহে লাহে এতিয়া আমি প্ৰত্যেকখন জিলালৈ আগবঢ়াই নিছোঁ আৰু আশা কৰোঁ অনাগত দিন আৰু সুন্দৰ হ'ব ফাউণ্ডেশ্যন আৰু সন্মিলিত জনকল্যাণ মঞ্চ পলাশবাৰী এক বেচৰকাৰী অনুষ্ঠান আপোনালোক আটাইয়ে জানে আৰু দুয়োটা অনুষ্ঠানৰ সহযোগত আমি আজি ইয়াতে বৰিহাটত এক গুৰু পূজন কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ আৰু এই গুৰু পূজন কাৰ্যসূচীত পলাশবাৰী সমষ্টিৰ আমি 75গৰাকী গুৰুক বিশেষভাৱে ইয়াত গুৰু পূজন কাৰ্যসূচীৰ দ্বাৰা সম্বৰ্ধনা জনোৱাৰ কাৰণে এক ব্যৱস্থা কৰিছোঁ আৰু আজি আমি দেখিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি যিসকল গুৰুক আমি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ লগত যিসকল জড়িত হৈ আছে বা যিসকল গুৰু ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ মাজৰ পৰা আমি বিশেষকৈ কেইবাজনো গুৰুক ইয়াক আমন্ত্ৰণ কৰি পেলাই আজিৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাক প্ৰজ্ঞাই মাৰ্গদৰ্শন কৰিছে সন্মিলিত জনকল্যাণ মঞ্চৰ আমাৰ যি এই উদ্যোগত আমাৰ উপদেষ্টা হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াকে আদি কৰি বিভিন্নসকলে ইয়াত দিহা পৰামৰ্শ আগবঢ়াইছে আৰু সেই অনুসৰি আজিৰ এই অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰিছোঁ আপোনালোকে দেখিছে ইয়াত ৰাইজৰ সঁহাৰি আশাব্যঞ্জক হৈছে আটাই ইয়াত উপস্থিত হৈছে আৰু আমি এনেদৰে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱা বুলি আশা কৰিছোঁ আৰু ভৱিষ্যতেও এই গুৰুসকলৰ উদ্দেশ্যে যি শিক্ষানুষ্ঠানসমূহ আছে সেই শিক্ষানুষ্ঠানৰ গুৰুসকলৰ উদ্দেশ্যে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'বলৈ আগবাঢ়িম এই ক্ষেত্ৰত পলাশবাৰী সমষ্টিৰ সচেতন ৰাইজৰ তেওঁলোকৰ গঠনমূলক দিহা পৰামৰ্শ আমি এইখন মঞ্চৰ পৰা কামনা কৰিছোঁ ধন্যবাদ এই বছৰ শিক্ষক দিৱস উপলক্ষে মই আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত চৰকাৰী স্কুলসমূহত হাইস্কুল আমাৰ LP স্কুল MB স্কুল বা হায়াৰ ছেকেণ্ডেৰী বা কলেজ আমাৰ যিখিনি আমাৰ আছে চৰকাৰী অনুষ্ঠান প্ৰত্যেকটো অনুষ্ঠানতে আমি যিমানখিনি শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেখেতসকলক প্ৰায় 1900 শিক্ষক শিক্ষয়িত্ৰীক আমি গোটেই পলাশবাৰী সমষ্টিতে অন্তৰ্গত প্ৰায় 1900গৰাকী শিক্ষকক আমি সম্বৰ্ধনা জনাইছোঁ আমি ব্যক্তিগতভাৱেতো মই নিজে জনাব পৰা নাই আমাৰ যিসকল NGOৰ আমাৰ যিসকল কৰ্মকৰ্তা আছে বা যিখিনি আমাৰ শুভাকাংক্ষী আছে পঞ্চায়তে তেখেতসকলক সম্বৰ্ধনা জনাইছে
Stay informed, stay ahead. News Any 365.